আজি প্ৰথম কথা আজি দিনটো হ'ল অসমত শ্বহীদ দিৱস হিচাপে মনা যায়। অসম আন্দোলনৰ শ্বহীদ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰৰ মৃত্যুত আজি অসম দিৱস বুলি মতা যায়। আৰু আজি এই মৃত্যু শ্বহীদ দিৱসত অসমৰ উদ্দেশ্য সাধনৰ কাৰণে অসমত যিসকলে শ্বহীদ হৈছে, ই বৰাকেই হওক, ব্ৰহ্মপুত্ৰই হওক, বিটিএডিয়ে হওক, কাৰ্বি আংলঙে হওক, ডিমা হাছাওয়ে হওক, সকলোকে তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে তৃণমূল কংগ্ৰেছৰ সভাপতিৰ তৰফৰ পৰা আন্তৰিকতাৰে তেওঁলোকক স্মৰণ কৰিছোঁ আৰু তেখেতসকলে দিয়া দেশৰ বাবে দিয়া যুদ্ধৰ কাৰণে প্ৰণিপাত জনাইছোঁ। আজি আপোনালোকৰ মাজত মই মুখামুখি বুলি পোৱা কাৰণে প্ৰথমতে মই কৃতজ্ঞতা দিব লাগিব অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী অগ্নিকন্যা মমতা বেনাৰ্জী ডাঙৰীয়ানী আৰু সাংসদ লোকসভাত আৰু অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জী ডাঙৰীয়া আৰু নতুনকৈ আমাৰ দিয়া আইন আৰু শ্ৰম মন্ত্ৰী অভিজ্ঞ ব্যক্তি অসমৰ ইনচাৰ্জ হিচাপে দিছে, তেখেতৰো শলাগ ল'ব লাগিব মই। আৰু যিগৰাকী আমাৰ অসমৰে নেত্ৰী, কংগ্ৰেছত থকা কালচোৱাতেও একেলগেই কাম কৰিছিলোঁ, মই বৰাক ভেলীত বহু সময় ইনচাৰ্জ আছিলোঁ, এটা সুকীয়া পৰিচয় আছে। তেতিয়া লোকসভাৰ সাংসদ প্ৰাক্তন আৰু এতিয়া পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ ডাঙৰীয়ানীক আজি এই আসনখনত বহাৰ কাৰণে মই কৃতজ্ঞতা আৰু প্ৰণিপাত নজনালে মোৰ ভুল হ'ব। লগতে আপোনালোকক আৰু এটা কথা কওঁ, অসমত এটা শ্লোগান এতিয়াৰ পৰা হ'ব। আগতে তৃণমূল কংগ্ৰেছৰ শ্লোগান আছিলে মা মাটি মানুহ, আৰু অসমত আজিৰ পৰা এই শ্লোগানটো হ'ব মা মাটি মানুহ আৰু সমন্বয়। অসমত শ্লোগানটো হ'ব মা মাটি মানুহ আৰু সমন্বয়। এই কথাষাৰ আমি কেলে কৈছোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সততে ভাষণত কৈছিল পৰ্বত ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ কৃষক শ্ৰমিক এই সকলোৰ কথা কৈছিল। কিন্তু সেই শ্লোগানটো তেখেতে আধাতে এৰি এতিয়া দিল্লীত সাগৰ মন্থন কৰি আছে। গতিকে আজি মই ভাবোঁ তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি হিচাপে মোৰ ওপৰত এটা গধুৰ দায়িত্ব আহিছে। এই পৰ্বত ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ কৃষক শ্ৰমিক সমন্বয়ৰ দায়িত্ব আহিছে। আৰু বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত যি এখন বিভেদ আছে, সেই বিভেদ অঁতৰাবৰ কাৰণে এই তৃণমূল কংগ্ৰেছে মোৰ নেতৃত্বত অসমত কাম কৰিব। কাৰণ অসমখনক আৰু দ্বিখণ্ডিত হোৱাটো তৃণমূল কংগ্ৰেছ অসমে নিবিচাৰে। সি বৰাকেই হওক, বিটিএডিয়ে হওক, কাৰ্বি আংলঙে হওক, ডিমা হাছাও হওক, আমি সমন্বয়ৰ কাৰণে কাম কৰিম। আৰু কোনোবাই যদি বৰাকক ব্ৰহ্মপুত্ৰ ভেলী অৰ্থাৎ অসমত থাকিব নালাগে, আমাৰ উপাৰ্জনেৰে খুৱাইছোঁ বুলি যদি অভিযোগ আনিছে, তেনেকুৱা অভিযোগৰ বিৰুদ্ধে আমি প্ৰত্যক্ষভাৱে যুঁজিম। আমি অসমৰ মানুহ, আজিৰ তাৰিখত পৰা তৃণমূল কংগ্ৰেছে অসমত অসমৰ মানুহ হিচাপে দল সংগঠিত কৰিব। আৰু এনেকুৱা নহয় যে তৃণমূল কংগ্ৰেছৰ কিবা যদি বিবাদ আছে, যে বাঙালী পাৰ্টি বুলি এটা যিটো বিবাদ আছে, আজিৰ পৰা সেই বাঙালী পাৰ্টিৰ বিবাদ আপোনালোকে নাইকিয়া হ'ল বুলি ধৰিব। এই কাৰণ এই বিবাদটোৰ এটা ঐতিহাসিক পটভূমি আছিল। 1826 চনত ব্ৰিটিছে যেতিয়া অসমৰ দায়িত্ব লৈছিল, 1836 চনত যদি মোৰ ভুল হোৱা নাই, অসমত বঙালী মাধ্যম হৈছিল।
আৰু তেতিয়াৰ পৰাই অৰুণোদয় যুগৰ পৰা এটা ভেদাভেদ আছিল আৰু সেই ভেদাভেদৰ কথা আজি তাৰিখতে সাহিত্য সংস্কৃতি চৰ্চা কৰা বহুসকলে এই ভেদাভেদৰ যে এতিয়া সমন্বয় হ'ল সেই ভেদাভেদ আঁতৰি গ'ল এই কথাষাৰ কোৱা নাই কিন্তু মই আজি ৰাজনৈতিক নেতা হিচাপে অসমৰ এজন ব্যক্তি হিচাপে কৈছোঁ যিটো এটা মতবাদ আছিলে অৰুণোদয় যুগৰ পৰা যিটো বিবাদ আছিলে সেই বিবাদৰ মীমাংসা হৈছে নিষ্পত্তি হৈছে এতিয়া আৰু বঙালী আৰু অসমীয়া ভাষাৰ মাজত কোনো ভেদাভেদ নাই আৰু মই কাৰণটো পৰিষ্কাৰ কৰিছোঁ কাৰণটো হ'ল যেতিয়াই ভাৰত চৰকাৰে অসমীয়া আৰু বঙালীক দুইটা ভাষাকে ধ্ৰুপদী ভাষা ক্লাছিকেল ভাষা বুলি স্বীকৃতি দিলে তেতিয়াৰ পৰা আৰু সেই ভেদাভেদ নাইকিয়া হ'ল আগতে এটা অভিযোগ আছিলে বা এটা মতবাদ আছিলে মতান্তৰ আছিলে কি আছিলে যে বঙালী ভাষাৰ পৰা অসমীয়া ভাষা উৎপত্তি হৈছে সেই কথা আৰু সেই অভিযোগ এতিয়া অচল হৈ গ'ল সেয়া বঙালীয়েও অভিযোগ কৰিব নোৱাৰে সেয়া অসমীয়াইও অভিযোগ কৰিব নোৱাৰে গতিকে আমি সমিল মিলে অসমত তৃণমূল কংগ্ৰেছ আগুৱাই লৈ যাম ই বাগিচাই হওক চৰ অঞ্চলতে হওক আপোনাৰ উজনি অসমতে হওক নামনি অসমতে হওক কাৰ্বি আংলঙতে হওক ডিমা হাছাওতে হওক সকলোতে সমমৰ্যাদাৰে আমি তৃণমূল কংগ্ৰেছে কাম কৰিম আৰু তৃণমূল কংগ্ৰেছে সংহতিৰে মাজেৰে সমন্বয়ৰ মাজেৰে কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত